Respected all of the teachers of Jawahar Navodaya Vidyalaya, my dear students, I really very happy to see all of you gathered at the field. It's a very nice unity which I feel at this juncture. Okay, something was happened. How does it happen? I do not know. Before 2 days, all over the district, it was going to emerge. Actually, I am coming for giving some valuable lines to you regarding ragging. What is the ragging? Whenever I was at the college, whenever I was at the higher secondary school, I also faced such types of ragging. What is ragging? You know? Ragging is a unfriendly introduction session. But in the bad sense, it's going to a disturbing session at the time. Ragging যদি আমি ফ্ৰেণ্ডলি লওঁ, যদি আমি বন্ধুত্বভাৱে লওঁ, তেতিয়াহ'লে ই কি হ'ব? এটা চিনাকি it's a part of not along with video মানে এইটো শিক্ষাৰ লগত ইয়াৰ কিবা সংগতি আছে বুলি মই নাভাবোঁ আৰু কতো নাই। আমাৰ আইনে আছে 1999 চনতে পাছ কৰি থৈ দিছে। কি পাছ কৰি থৈ দিছে? এণ্টি ৰেগিং এক্ট বুজিছে না? গতিকে এনেধৰণৰ কিছুমান বস্তু আছে যিবিলাকে আমাৰ ক্ষতি কৰিব পাৰে, সেইবিলাকৰ পৰা আমি সদায় দূৰত থাকিব লাগিব। ইয়াৰ পিছতে আমাৰ কিছু প্ৰচেছ আছে, আমি প্ৰচেছখিনি কৰিম আৰু আপোনালোকৰ যিবিলাক হোষ্টেল আছে সেইটো আমি ইনস্পেক্ট কৰিম আৰু তাতে যিবিলাক কণ্ডিশ্যনছ আছে সেইবোৰ আমি ইয়াত লিষ্টেড কৰিম। আমাৰ কিছু গাইডলাইন থাকিব তাতে। আমি যিটো সংস্থাৰ পৰা আহিছোঁ এইটো অনেবল সুপ্ৰিম কোৰ্টৰ দ্বাৰা ৰেগুলেটেড হৈ আছে। গম পাইছানে তোমালোকে? সন্মানীয় সুপ্ৰিম কোৰ্টৰ দ্বাৰা গোটেই প্ৰচেছটো চলি আছে। ইয়াৰ আগতো আমি ইয়াত আহিছিলোঁ, কেইবাবাৰো আহিছোঁ। আমি ৰেগিঙৰ ক্ষেত্ৰতে আহিছিলোঁ, বেলেগৰ ক্ষেত্ৰত অহা নাই। ৰেগিঙৰ ক্ষেত্ৰতে আমি আহিছিলোঁ। আজি 2-4 বছৰ ধৰি অহা নাছিলোঁ আৰু এনেকুৱা এটা ঘটনা আমি শুনিবলৈ পালোঁ। আমি পিছত এই ব্যৱস্থাটো আমি চিন্তা কৰিম কিছু। ইতিমধ্যে চাগে আমাৰ প্ৰশাসন বিভাগ ইয়াত আহিছে আৰু ইয়াৰ মানে এটা বিহিত ব্যৱস্থা লোৱা হৈছে বুলি পেলাই আমি অৱগত হৈছোঁ। যি হওক, আমি ইয়াতে আহিছোঁ। Why we are coming in this institute for taking something, হয় নহয়? কিবা এটা বস্তু বিচাৰি আমি ইয়াত আহিছোঁ। আমাৰ ড্ৰিম আছে, ড্ৰিমবিলাক আমি ইণ্ডিভাৰ কৰিব লাগিব, হয় নাই? আমাৰ সপোনবিলাক পূৰণ কৰিব লাগিব। আমি মেইন পাৰ্পাছটো কি? আমি শিক্ষা ল'বলৈ আহিছোঁ, হয় নহয়? কাৰোবাৰ ক্ষতি কৰিবলৈ আহিছোঁ নেকি? তেন্তে কিয় এনেকুৱা হৈছে? আমিতো কাৰো ক্ষতি কৰিব অহা নাই, আমি শিক্ষা ল'বলৈ আহিছোঁ। মোৰ ল'ৰাটো ইয়াতে আছে, মোৰ ল'ৰাটো এইবাৰ পাইছে, তো মোৰ ল'ৰাটোক কোনোবাই মাৰিলে মই ভাল পাম, বুজি না? হয় নহয়? ৰেগিং চেপ্টাৰটো এইটো বহুত ইলিগেল, এইটো আইনৰ চকুত ইলিগেল। ৰেগিং শব্দটো উঠাই দিব লাগিব।
ৰেগিংটো এইটোৱে হ'ব লাগিব, তাৰ বেলেগ হ'লে তাৰ শাস্তি হ'ব, হয়তো বা তেওঁ ৰেষ্ট্ৰিক্টেড হ'ব পাৰে ফ্ৰম দিছ ইনষ্টিটিউট ফৰ এ লং পিৰিয়ড, আৰু সেইটো স্পইল হৈ যাব পাৰে, লাইফ স্পইল হৈ যাব পাৰে। গতিকে আমি যিটো উদ্দেশ্যলৈ এই বিদ্যালয়লৈ আহিছোঁ, আমি সেই উদ্দেশ্যটো আমি পূৰণ কৰিব লাগে। যে আমাৰ সপোনটো কি বাৰু? আমাৰ মা দেউতাই কিয় পঠাইছে ইয়াতে? তো সেইটো কথাটো বেলেগ একো কথা নাই। আমাৰ এইটোৱেই হৈছে কথা, আমি খাব লাগে, খেলিব লাগে, পঢ়িব লাগে। That's enough. মৰিগাঁৱৰ ভিতৰতে এখন নামী বিদ্যালয় হয়নে নহয়? হয়। তো আমি সেইটো ষ্টেটাছটো আমি অক্ষুণ্ণ ৰাখিব লাগিব। অক্ষুণ্ণ মানে তাৰ অকণমানো আঁচ উচ নোহোৱাকৈ ৰাখিব লাগিব। এই তেওঁলোকে ইউনিফৰ্ম লগোৱা নাই, এই পিছৰ দিনৰ পৰা ইউনিফৰ্ম লগোৱা নাই। মই ভাবিলে তেওঁলোক অলপ ছিনিয়ৰ হৈছে চাগে, হয় নাই? তো আজি খুব ভাল এটা দিনতে আমি আহিলোঁ, হয় নাই? আজি 5 ছেপ্টেম্বৰ। শিকিবলগীয়া বহুত আছে। হোৱাট ইজ 5 ছেপ্টেম্বৰ? Why we should observe 5 ছেপ্টেম্বৰ? আমি কিয় অবজাৰ্ভ কৰিব লাগে, হয় নাই? শিক্ষাগুৰুসকলৰ সন্মান জনাই আমি আজি দিনটো পালন কৰোঁ। ঠিক আছে, অহা হৈছে এই বিষয়টো পূৰণ কৰিব লাগিব। মা দেউতাহঁতৰ সপোন পূৰণ কৰিব লাগিব, তাৰ বিকল্প একো নাই। আৰু এনেধৰণৰ দুষ্কাৰ্যৰ পৰা সকলোৱে আঁতৰি থাকিব লাগিব। অথৰিটিৰ ফালৰ পৰা ইয়াতে প্ৰমোট কৰা হৈছে, আমি আহিম, আমাৰ গাইডলাইন আছে কিছু, আমি দি দিম সেইবিলাক। ঠিক আছে, মই আৰু বেছি সময় নলওঁ। তোমালোকৰ বুকুত, তোমালোকৰ চকুত, তোমালোকৰ মগজুত সপোন কিছু জমা হৈ আছে। যিবোৰ সপোন, যিবোৰ আশা উজ্জীৱিত কৰক, কৰিবৰ কাৰণে তোমালোকৰ প্ৰচেষ্টা সদায় থাকক, আৰু সকলোৱে মিলিজুলি থাকক, আৰু সকলোৱে সৌহাৰ্দ্যপূৰ্ণভাৱে শিক্ষাগুৰুসকলক সন্মান জনাই ধুনীয়াকৈ থকা হওক, আৰু নিজৰ বিষয়বস্তুটোৰ পৰা আঁতৰি যাব নালাগে। ইমানকে কৈ মই মোৰ ক'বলগীয়া সামৰিছোঁ। ধন্যবাদ। মৰিগাঁও, মিছেছ মালিকা ডেকা, হেড এছিষ্টেণ্ট ডিষ্ট্ৰিক্ট লিগেল এইড সাৰ্ভিসিং অথৰিটিজ, মৰিগাঁও, learned colleagues and my dear students. Today it is an opportunity for all of you that we have such officials to interact with you regarding ragging and its consequences. He has explained very nicely what will be the consequences of doing ragging. Sir has a plan of visiting hostels soon after this meeting, so they have given a valuable time for these institutions. So from entire JNB Morigaon family, I extend my heartful thanks to both of them. Thank you very much. All teachers and colleagues, Mintu Kumar Nath. আমি এতিয়া আজি আমি আহিছোঁ, সকলো ষ্টুডেণ্টে আজি জানে আজি টিচাৰ ডে, হয়নে নহয়? আজি তোমালোকে টিচাৰবিলাকক কি দিছা ন? সন্মান জনাইছা নাই? আজি তোমালোকে এনেকৈ সদায় সন্মান জনাব লাগিব হা টিচাৰ। আজি টিচাৰ ডে, আজি আমি খুব ভাল দিনত আহিছোঁ। এতিয়া তোমালোকক মাহঁতে সুধিব
আজি যে তোমালোকে মিটিং বা কিবা এটা হৈছিলে কোন ডিপাৰ্টমেণ্টৰ পৰা আহিছিলে তোমালোকে তেতিয়া কি বুলি ক'বা আমি কোৰ্টতে কাম কৰোঁ আমি তোমালোকেতো মৰিগাঁও কোৰ্টখন চিনি নাপালেওতো শুনিছা নহয় জানো গতিকে যিহেতুকে শুনিছা আমি সেই কোৰ্টতে এটা বিভাগত কাম কৰোঁ আমি হৈছে ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি আৰু অসমীয়াত হৈছে জিলা আইন সেৱা প্ৰাধিকৰণ এইটো কয় জিলা আইন সেৱা প্ৰাধিকৰণ এইটো ডিপাৰ্টমেণ্টৰ আমাৰ বহুত কাম আমাৰ এই ডিপাৰ্টমেণ্টটো গোটেই আমাৰ এই যিমান কামবোৰ আছে গোটেই কামবোৰ ইয়াতে সামৰি থাকে আমাৰ কোনোবা এটা ষ্টুডেণ্ট যদি ধৰাচোন তোমালোকৰ ওচৰত কিছুমান জনা দৰকাৰ কাৰণে মই কৈছোঁ আজি কিছুমান কথা যে তোমালোকৰ আজি এইটো যিটো তোমালোকৰ পৰিৱেশ হৈছে যিটো ল'ৰাই ঘটনাটো কৰিছে বা যোনে গাৰ হৈছে তেওঁলোকৰ কাৰণে তোমালোকৰ আজি দুখ লাগিছে নাই যিটো ল'ৰা আজি এই ঘটনাটো হৈছে তোমালোকৰ দুখ লাগিছে নাই লাগিছে নহয় জানো আমি স্কুলত তোমালোকৰ মা দেউতাই পঢ়ায় যে মোৰ ল'ৰাটো আজি ভাল হওক মানে আৰু দুজন ল'ৰা লগ পাব যোৰহাট শিৱসাগৰ ক'ৰবাত দূৰৰ পৰা গুৱাহাটীৰ পৰা আহিছে যে মই বেলেগ বেলেগ ঠাইৰ পৰা আহি আমি এটা কি তেওঁলোকৰ লগত এটা আমি বন্ধুত্ব স্থাপন কৰিব লাগে এইটো ৰেগিং নহয় মানুহ কি হৈছে আমি এটা ইজনে সিজনৰ লগত মত বিনিময় কৰি মানুহ এইটো বন্ধুত্ব স্থাপন কৰিব লাগে তোমালোকে সদায় জানিবা যে আমাৰো আগতে ড্ৰিম আছিলে সৰুতে যে হোষ্টেলত থাকিলে আমি বহুত মানুহক লগ পাম বহুত ষ্টুডেণ্ট লগ পাম আমাৰ বহুত ভাল লাগিব সেইটো মনোবৃত্তিৰে তোমালোকে স্কুলত আহিব লাগে তোমালোকে এটা কিমান ডাঙৰ ছ'চাইটি পাইছা তোমালোকৰ নিজৰ ঘৰৰ গাঁওখনৰ স্কুলত পঢ়িলে সেইটো ছ'চাইটি তোমালোকে নোপোৱা কিন্তু আজি নৱোদয় স্কুলত যিটো তোমালোকে পৰিৱেশ পাইছা তোমালোকে ভেৰাইটি ষ্টুডেণ্ট পাইছা ভেৰাইটি ল'ৰা ছোৱালী পাইছা গতিকে তোমালোকে সেই ল'ৰা ছোৱালীখিনিয়ে তোমালোকে একতা হৈ আমি ইজনে সিজনৰ লগত চা চিনাকি হ'ব লাগে এইটো ৰেগিং নহয় এইটো কি নৱাগত আদৰণি কলেজবিলাকত কিয় পাতে এইটো কাৰণে যে ইজনে যে ছিনিয়ৰক জুনিয়ৰে সন্মান কৰিব লাগে সেইটো আমাৰ চবচে ডাঙৰ বস্তু যেনেকৈ টিচাৰক সন্মান কৰিব লাগে আৰু নেক্সট মই কৈছোঁ আমাৰ এই ডিপাৰ্টমেণ্টটোত কি কাম আছে যে আমাৰ বিনামূলীয়াকৈ আইন সাহায্য প্ৰদান কৰে এই ডিপাৰ্টমেণ্টটো যদি ক'ৰবাত কিবা ঘটনা হৈছে তেওঁলোকে কোৰ্টত যদি কেছ চেছ কৰিব যায় এই ডিপাৰ্টমেণ্টটোত তেওঁলোকে কোনো উকিল ধৰিব নালাগে তেওঁলোকে কোৰ্টত গৈ পেলাই বিনামূলীয়া আইন সাহায্য আমাৰ পায় আজি আমাৰ যিজন অধিবক্তা আহিছে তেওঁ আমাৰ এই ডিপাৰ্টমেণ্টৰে তেওঁ হৈছে এজন অধিবক্তা এতিয়া তেওঁ চিফ ডিফেন্স কাউন্সিল বুলি কয় গতিকে তেওঁ আমাৰ কি এই ডিপাৰ্টমেণ্টৰ যিমান আমাৰ কোৰ্টত ডাঙৰ কেছ হয় মাৰ্ডাৰ কেছ হয় পক্সো কেছ হয় যিবোৰ কেছ হয় তেখেতে সেইবিলাকৰ হৈ ডিফেন্স দিয়ে তেওঁক কিন্তু এটা পইচাও দিব নালাগে তেওঁক সেইটো কি দিয়ে আমাৰ ডিপাৰ্টমেণ্টটো পইচা দিওঁ সেইটো আমাক চৰকাৰে আমাক দিয়ে যে এখেতে যিখিনি কাম কৰিছে তেখেতে আমাক বিল দিব বিল দিলে তেওঁলোকে আমি তেওঁলোকক পইচাটো দিওঁ এতিয়া তেওঁলোকক আমি গভৰ্ণমেণ্টৰ হিচাপত আমাৰ ডিপাৰ্টমেণ্টটো গভৰ্ণমেণ্ট উকিল হিচাপত তেওঁক এপইণ্ট কৰা হৈছে গতিকে তেওঁক আমি এতিয়া দৰমহা দিওঁ আগত আৰু আমাৰ কিছুমান উকিল আছে আমাৰ তেওঁলোকে বিনামূলীয়াকৈ কেছ যিকোনো কেছ যে কোৰ্টত কেছ মাটি বাৰীৰ কেছ কিবা যিকোনো কাৰোবাৰ এখন চাৰ্টিফিকেট হেৰাইছে মাকে চিনি নাপায় তেতিয়া আমাৰ কোৰ্টত গ'লে এখন দৰখাস্ত দিলে হ'ল যে মোৰ চাৰ্টিফিকেটখন ল'ৰাটো হেৰাইছে আপোনালোকে মোক উদ্ধাৰ কৰি দিয়ক তেতিয়া আমি সেই তেওঁ যিখন দৰখাস্ত দিব মাক বা দেউতাকে যিজন অশিক্ষিত তেখেতৰ মাক দেউতাকে একো নাজানে ক'ত যায় ঘূৰি ফুৰিব এইটো অফিচত যায় নোৱাৰোঁ তেতিয়াহ'লে আমাৰ অফিচত গ'লে কি কৰিব আমাক এখন দৰখাস্ত দিলে হ'ল দৰখাস্তখনত লিখি দিলে আমাৰ সেই যিজনৰ গৰাকী তেওঁৰ বাচ্ছাটোৰ চাৰ্টিফিকেট হেৰাইছে বা কিবা বস্তু এটা হৈছে সেই আমি এজন অধিবক্তা নিয়োগ কৰি দিওঁ সেই অধিবক্তাই চাৰ্কুল অফিচত হওক DC অফিচত হওক সেই গৈ পেলাই সেই আমাৰ অধিবক্তাজনে তেওঁৰ কামখিনি সমাধান কৰি দিয়ে গতিকে আমাৰ এই ডিপাৰ্টমেণ্টটোতো বহুত কাম গতিকে আমি এই ডিপাৰ্টমেণ্টটো আগতে আমি ৰেগিঙৰ কাৰণে ইয়াতে বহুত আজি 10 বছৰ 12 বছৰ আগতে আমি আহি মিটিং কৰি গৈছিলোঁ তাতো সেই সময়তো তেনেকুৱা পৰিৱেশ এটা হৈছিলে আমাক মানে অৱগত কৰিছিলে ষ্টুডেণ্টৰ গাৰ্জেনে যে নৱোদয়ত এনেকুৱা ধৰণৰ ঘটনা কিছুমান হৈ থাকে গতিকে আমি তেতিয়া আকৌ আমি তেতিয়া এৱাৰনেছ প্ৰগ্ৰেম এটা ইয়াত পাতিছিলোঁ ডাঙৰকৈ পাতিছিলোঁ যে এইবোৰ কাম কৰিলে যে তেওঁলোকৰ ফাইন আছে আজি আমি ফাইনটোৰ বিষয়ে কোৱা নাই আৰু তেওঁলোকৰ শাস্তিও আছে যোনে ৰেগিং কৰে তেওঁলোকৰ এটা ফাইন ভৰিব লাগে আৰু তেওঁলোকৰ শাস্তি আছে জৰিমনা আছে এইখিনি আমি আজি তোমালোক সৰু হৈ আছে কাৰণে আমি এইখিনি আজি তোমালোকৰ আগত কোৱা নাই যে কিমান টকা ফাইন জেলত জৰিমনা ভৰিব লাগিব কি কথা এইখিনি বহুত আছে গতিকে তোমালোকে ইয়াত আহিছা ভালকৈ শিক্ষা লোৱা
ভালকৈ পঢ়া, ভাল ডাঙৰ মানুহ হোৱা, আমি সেইটোকে কামনা কৰোঁ। আজি আহিছোঁ যদিও আমাৰ আজি বেয়া লাগিছে। মৰিগাঁও ডিষ্ট্ৰিক্টত আজি যিটো এইটো আমি শুনিলোঁ, গতিকে বেলেগ ডিষ্ট্ৰিক্টতো আজি গম পাইছে, আমি হঠাৎ আজি আহিব লগা হ'ল। আজি এটা আমি ভাল কামত আহিলে আজি বেছি ভাল পালোঁ হয়। আজি এইটো পৰিৱেশত আহিব লগা হোৱাৰ কাৰণে আমাৰ অকণমান বেয়া লাগিছে। সেইকাৰণে তোমালোকক কৈছোঁ যে তোমালোকে এইবোৰ কাম কেতিয়াও নকৰিবা। সদায় তোমালোকে ফ্ৰেণ্ডলি থাকিবা, তোমালোকৰ বহুত উন্নতি হ'ব। আৰু তোমালোকে ভাল মাইণ্ড লৈ থাকিবা। কোনোবাই কাজিয়া কৰিলে তুমি টিচাৰক আহি ক'বা, এটা ডেট কৰোঁ সামান্য তোমাৰ পেজটো নিছে, কৰিবা, ভালকৈ পঢ়িবা, টিচাৰে যি কয় শুনিবা। আৰু তোমালোকৰ যদি কিবা ক'বলগীয়া থাকে তোমালোকে কাজিয়া নকৰিবা, জনাবা। আৰু ল'ৰাবিলাকে তোমালোকৰ প্ৰিন্সিপাল বা ভাইচ প্ৰিন্সিপাল তোমালোকৰ যোন আছে টিচাৰ তেওঁলোকক জনাবা, তেওঁলোকে তোমালোকক সমাধান কৰি দিব। আৰু তোমালোকে হোষ্টেলত এটা ভাল কাম কৰিবা। তোমালোকে হোষ্টেলত ছিনিয়ৰবিলাকে জুনিয়ৰক শিকাবা যে তোমালোকে সদায় ভাল কাম কৰিবা, তোমালোকৰ ভাল হ'ব। ভাল কাম কৰা ল'ৰা ছোৱালী সদায় ভালেই হয়। তোমালোকক এইখিনিয়ে ক'লোঁ, এই ডিপাৰ্টমেণ্টতো আমাৰ বহুত কাম, তোমালোকে খালি জানি থোৱা, ডাঙৰ হ'লে তোমালোকে গম পাবা। জিলা আইন সেৱা প্ৰাধিকৰণ, ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি, আমি ইয়াতে বহুত ধৰণৰ কাম কৰোঁ, বহুত ধৰণৰ। আমি বানপানী হ'লেও সাহাৰ্য দিওঁ, কিবা কেছ হ'লেও আমি সাহাৰ্য দিওঁ, মানে বিনামূলীয়াকৈ দিওঁ। আমাৰ এই ডিপাৰ্টমেণ্টটোত কোনো টকা পইচা নালাগে। তেওঁ আমাৰ অফিচত গ'লেই হ'ল, দৰখাস্ত এখন দিলে আমাৰ সকলো কাম আমি সমাধান কৰোঁ। ইয়াকে কৈ মই বেছি সময় নলওঁ। টিচাৰ্ছবিলাকক বহুত ধন্যবাদ দিছোঁ এইখিনি ক'ব সময় দিয়াৰ বাবে। গতিকে তোমালোকেও ভালকৈ পঢ়া, তোমালোকক শুভেচ্ছা দিলোঁ। বা ভৱিষ্যতে যাতে গম পাওঁ যে নৱোদয়ৰ ল'ৰা ছোৱালী আজি DC হৈছে, SP হৈছে, ভাল অধিবক্তা হৈছে, গতিকে ভাল চাকৰি কৰে, IAS অফিচাৰ, হয়নে নহয়? তোমালোকৰ ড্ৰিম হ'ব লাগে সেইটো। থেংক ইউ।